প্ৰশ্ন হ'ল তেওঁ ক'লে যে মই ল'ৰা ছোৱালী ধৰ্ম নকওঁ, তাৰমানে ল'ৰাটো খ্ৰীষ্টিয়ান হৈ গ'ল। মোৰ হাতততো প্ৰমাণ আছিলে ছোৱালীজনী খ্ৰীষ্টিয়ান হোৱা। আজি তেওঁ উত্তৰটো নিদি প্ৰমাণ কৰি দিলে যে ল'ৰাজনো খ্ৰীষ্টিয়ান হ'ল। তাৰপিছত কি প্ৰমাণ কৰিলে যে দুইজন ল'ৰা ছোৱালীয়ে ব্ৰিটিছ। এতিয়া মোক কওক, 18 বছৰৰ বাচ্চা এটাক নাগৰিকত্ব সলনি কৰাৰ অধিকাৰ মাক দেউতাকৰ আছেনে নাই? সাবালক নোহোৱালৈকে মোৰ পৰিচয়টো মই বাপেক মাকে পৰিৱৰ্তন কৰিব পাৰেনে নাই? আজি মোৰ ছোৱালীজনীৰ বয়স 2 বছৰ। মই হিন্দু পৰম্পৰাত জন্ম হৈছোঁ। মাক বাপেকে মোক মুছলমান বা খ্ৰীষ্টিয়ান কৰিব পাৰিব নেকি? বা ভাৰতীয় মানুহজনক নাগৰিকত্বটো বদলাব পাৰিব নেকি? গতিকে এইটোৰ ওপৰতো গৌৰৱ গগৈৰ ওপৰত এটা কেছ হ'ব। আৰে মইতো উল্টা কৈছোঁ, মই উকিল হয় নহয়। এতিয়া নাবালকৰ স্বাভাৱিক ধৰ্ম আৰু ৰাষ্ট্ৰীয়তা পৰিৱৰ্তন দেউতাক মাকে কৰিব পাৰেনে নাই, ইয়াৰ ওপৰত এটা বিচাৰ আৰু বিবেচনা হোৱাৰ প্ৰয়োজন আছে। দেউতাক মাকে নোৱাৰে নহয়। 18 বছৰৰ পিছত ল'ৰাই যি কৰে কৰিব। উল্টাই এইটো কেছ দিলেতো মই খুবেই ভাল পাওঁ। নাই, যদি দিয়ে সঁচাকৈ মইতো খুবেই ভাল পাওঁ। এতিয়াতো মই ৰাতি গৈ কেছ দি আছোঁ গৌৰৱ গগৈৰ ওপৰত। মইতো যি কওঁ তাকে কৰোঁ, ৰাতি গৈয়ে চহী কৰিম মোৰ নামত অপমান কৰাৰ কাৰণে। আমিতো টাইমত থাকোঁ। এতিয়া মই তেওঁক ক'ম তেওঁ মোৰ ওপৰত কেছটো দিয়ক, তেতিয়া মই কোৰ্টক সুধিম যে নাবালক এজনৰ জাতি ধৰ্ম পৰিৱৰ্তন কৰাৰ অধিকাৰ দেউতাক মাকৰ আছেনে নাই।